এডিআরই গ্রেড 3 আৰু গ্ৰেড 4 এক্সাম ডেট চেঞ্জ কৰা নহয় তো যেহেতু আইবিপিএছৰ এটা পৰীক্ষা আছিলে আইবিপিএছ আৰআৰবি পিঅ'ৰ মেইনছ এক্সাম 29 ছেপ্টেম্বৰত তো এই হিচাপত বহুত কিছুমানে হয়তো ভাবিছে যিসকলে এক্সাম আছিলে তেওঁলোকে ভাবিছিলে হয়তো এক্সাম ডেট ক্লেছ হোৱাৰ কাৰণে তোমাৰ ডেট চেঞ্জ হ'ব পাৰে তো আজি যেটো প্ৰেছ নোট ওলালে তো এই প্ৰেছ নোটত গোটেইখিনি মেনশ্যন আছে কেতিয়া এক্সাম হ'ব আৰু কি কি ইনষ্ট্ৰাকশ্যন ফলো কৰিব লাগিব এক্সামত কি ল'ব লাগিব কি ল'ব নালাগিব আৰু কোনখন আপোনাৰ পেন ইউজ কৰিব লাগিব পৰীক্ষাত ক'ত ছিগনেচাৰ কৰিব লাগিব গোটেই নটিফিকেশ্যনখিনি এই প্ৰেছ নোটত আছে তো মই গোটেইখিনি ক'ম তো স্কিপ নকৰিব গোটেইখিনি চাই যাওক ঠিক আছে তো এই প্ৰেছ নোটখিনি দেখুৱাৰ আগতে মই এটা কথা ইয়াতে মেনশ্যন কৰি থওঁ যে অহা ছানডে এটা মেথছৰ ফ্ৰী মক টেষ্ট লঞ্চ কৰা হৈছে তো অহা ছানডে হ'ব দিছ ছানডে ফ্ৰী মক টেষ্ট অনলি ফৰ মেথামেটিক্স হায়াৰ ছেকেণ্ডেৰী লেভেলত যিটো পৰীক্ষা আছে 15 ছেপ্টেম্বৰ সেই 15 ছেপ্টেম্বৰৰ এক্সাম পেটাৰ্ণ হিচাপে মক টেষ্টটো বনোৱা হৈ আছে ছানডে পৰীক্ষা হ'ব তো কেনেকৈ এক্সাম দিব লাগিব টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে আপোনালোকে টেলিগ্ৰামত জইন কৰি লওক তাত মই গোটেইখিনি কৈ দিম কেনেকৈ ফ্ৰী অফ কষ্ট আপোনালোকে সেই টেষ্টটো দিব পাৰিব ঠিক আছে অহা ছানডে তো লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে জইন কৰি লওক তো এতিয়া মই প্ৰেছ নোটখিনি দেখাওঁ আপোনালোকক এই প্ৰেছ নোটত ক্লাছ 3 আৰু ক্লাছ 4 পোষ্টৰ কথা মেনশ্যন কৰিছে এডিআৰই 2024 ফৰ দ্য ৰিক্ৰুটমেণ্ট ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট উইল বি হেল্ড অন 15 ছেপ্টেম্বৰ and tentatively on 29 September and 27 October 2024 15 ছেপ্টেম্বৰৰ পৰীক্ষা তো অনুষ্ঠিত হ'ব এটো এটা খাটাং ডেট কিন্তু 29 ছেপ্টেম্বৰ আৰু 27 অক্টোবৰৰ পৰীক্ষা ডেটটো টেন্টেটিভলি বুলি কৈছে এপ্ৰক্সিমেটলি 18,50,000 কেণ্ডিডেট এপ্লাই কৰিছে ক্লাছ 3 পোষ্টত আৰু এপ্ৰক্সিমেটলি 13,70,000 কেণ্ডিডেট এপ্লাই কৰিছে ক্লাছ 4 পোষ্টত দ্যাট মিন্স 18.5 লাখ কেণ্ডিডেট ক্লাছ 3 পোষ্টত এপ্লাই কৰিছে আৰু গ্ৰেড 4ত কিমান এপ্লাই কৰিছে 13,70,000 কেণ্ডিডেটে ঠিক আছে এতিয়া এক্সাম ডেট কেইটা দেখাই দিওঁ আপোনালোকক এক্সাম ডেট গ্ৰেড 3 পোষ্টৰ 15 ছেপ্টেম্বৰত হ'ব 10:30 পৰা 1:30 বজালৈ ঠিক আছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আৰু ডিগ্ৰী লেভেলৰ হ'ব 29 ছেপ্টেম্বৰ ৰাতি পুৱা 9টা বজাৰ পৰা 12টা বজালৈকে ঠিক আছে তাৰপিছত বেচেলাৰ ডিগ্ৰী ড্ৰাইভাৰত যিটো পোষ্ট সেইটো 29 তাৰিখৰ ইভিনিং শিফ্টত হ'ব 1:30 বজাৰ পৰা 4:30 বজালৈকে ঠিক আছে বাকি এছএলআৰচি গ্ৰেড 4ৰ এইচএছএলচি লেভেলৰ যিটো পৰীক্ষা মেট্ৰিক লেভেলৰ পৰীক্ষা এইটো 27 অক্টোবৰ হ'ব ৰাতিপুৱা 9টাৰ পৰা 11:30লৈকে ঠিক আছে আৰু যিটো আপোনালোকৰ ক্লাছ 8 লেভেলৰ 27 অক্টোবৰতে হ'ব 1:30 বজাৰ পৰা ইভিনিং সেশনত 1:30 বজাৰ পৰা 4টা বজালৈকে ঠিক আছে এই ইনষ্ট্ৰাকশ্যনখিনি চাই যাওক খুব ইম্পৰ্টেণ্ট instruction for the candidates who have applied for the HSLC level under state level recruitment commission for class 3 post to be held on 15/9/2024 that means 15 September Sunday হ'ব আৰু ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কেতিয়াৰ পৰা এয়া মেনশ্যন কৰিছে যে 2 ছেপ্টেম্বৰৰ পৰা ডাউনলোড কৰিব পাৰিব ৰাতিপুৱা 11টা বজাৰ পৰা ঠিক আছে ক'ত এপ্লাই হেৰি কৰিব ডাউনলোড কৰিব সেৱাৰ ৱেবছাইটত গৈ ঠিক আছে তাৰপিছত কি কৈছে ইয়াতে এডমিট কাৰ্ডত বহুতখিনি কথা মেনশ্যন কৰা থাকিব বুলি কৈছে তাৰ ইনষ্ট্ৰাকশ্যনবিলাক ফলো কৰিব দিছে 2 নম্বৰ পইণ্ট আছে ইট ইজ ফাৰ্দাৰ ব্ৰট টু দ্য নটিছ অফ অল কনচাৰ্ন দ্যাট ফলোইং আইটেমছ আৰ প্ৰহিবিটেড এণ্ড নট টু এলাউড ইন দ্য এক্সামিনেশ্যন হলত কি আইটেমছ আপোনালোকে ল'ব নোৱাৰিব এনি বুক অৰ পেপাৰ এইখিনি জানে মোবাইল ফোন ল'ব নোৱাৰিব কেলকুলেটৰ ল'ব নোৱাৰিব এনি ইলেক্ট্ৰনিক গেজেট এইবোৰ ল'ব নোৱাৰিব ঠিক আছে কেণ্ডিডেটছ উইল হেভ টু কিপ হিজ আৰ ঠিক আছে আউটসাইড মানে কিবা যদি মেটেৰিয়েলছ লৈ যায় সেইটো আউটসাইডত ৰাখিব লাগিব চেণ্টাৰৰ আউটসাইডত চেণ্টাৰৰ ভিতৰত ল'ব নোৱাৰে ফাৰ্দাৰ দেয়াৰ উইল বি ন' প্ৰভিজন ফৰ ডিপজিট অৰ এভভ আইটেমছ তো মোবাইল ফোন যদি আপোনালোকে লৈ যায় ভাবে যদি এক্সাম চেণ্টাৰত ব্যৱস্থা কৰা হ'ব মোবাইল ফোন ৰখাৰ কাৰণে বা বেগৰ কাৰণে তো ইয়াত ক্লিয়াৰলি মেনশ্যন কৰিছে যে এক্সাম দিবলৈ গ'লে এক্সাম চেণ্টাৰৰ ফালৰ পৰা মোবাইল ফোন বা বেগ ৰখাৰ কোনো ব্যৱস্থা নাই এইটো আপুনি নিজৰ ৰিক্সত লিখিছে চেণ্টাৰ এট হিজ হাৰ অন ৰিক্স আপোনাৰ অন ৰিক্সত বাহিৰত থৈহে আপুনি চেণ্টাৰত সোমাব পাৰিব ঠিক আছে কেণ্ডিডেটছ আৰ ডাইৰেক্টেড নট টু ব্ৰিং এনি প্ৰহিবিটেড আইটেমছ উইথ হিম হাৰ ঠিক আছে ভায়োলেশ্যন উইল বি লিড ডিছকুৱালিফিকেশ্যন যদি ৰুল ভায়োলেট কৰে আপুনি এক্সামৰ পৰা ডিছকুৱালিফাই হৈ যাব ঠিক আছে তো নেক্সট আমি দৰকাৰী পইণ্টখিনি মই চাই আছোঁ 6 নম্বৰ পইণ্টটো আছে দেয়াৰ উইল বি ফ্ৰিস্কিং কেণ্ডিডেট ৱাইল এণ্টাৰিং দ্য চেণ্টাৰ ভেনু এবভ অল দ্য ৰিকুৱেষ্টেড টু কৰ্পৰেট ইন ৰিগাৰ্ড এইটো বাদ দিয়ক এডিশ্যনেল দ্য কেণ্ডিডেটছ আৰ ডাইৰেক্টেড টু ৰিপৰ্ট এক্সামিনেশ্যন ভেনু এটলিষ্ট 1 আৱাৰ বিফ'ৰ ঠিক আছে তো এক্সাম ষ্টাৰ্ট হোৱাৰ 1 ঘণ্টা আগতে আপোনালোকে এক্সাম চেণ্টাৰ পাব লাগিব কাৰণ 1 ঘণ্টা আগৰ পৰা চেকিংবোৰ ষ্টাৰ্ট হ'ব ঠিক আছে 7 নম্বৰ পইণ্টত কি কৈছে অল কেণ্ডিডেটছ অফ পাৰ্চন বেঞ্চমাৰ্ক ডিভিজিবিলিটি যদি PWD কেণ্ডিডেট আছে ঠিক আছে তেওঁলোকে আপোনাৰ হেৰি কৰিব লাগিব স্কাইবৰ ফৰ্মেট যিটো আপলোড কৰা হৈছে SLRC ৱেবছাইটত তাৰ পৰা সেই প্ৰিণ্ট আউট কৰি ডিষ্ট্ৰিক্ট কমিশ্যনৰ পৰা ছিগনেচাৰ লৈ আপুনি স্কাইব লৈ সোমাব পাৰিব এইটো স্কাইবৰ কথা গ'ল তাৰপিছত কি কৈছে গভৰ্ণমেণ্ট অফ আছাম GOV ডেট 13/8
2024 এইটো আপলোড কৰা হৈছিলে 8 নম্বৰ পইণ্ট আছে কেণ্ডিডেটছ আৰ এডভাইজ টু বি কেয়াৰফুলি হুৱাইল মাৰ্কিং OMR sheet as there is provision of negative marking for wrong answer as well as the selecting more than one option for a question তো কি কৈছে যেহেতু নেগেটিভ মাৰ্কিং আছে সো OMR sheet ফিল আপ কৰোঁতে ভেৰি সিনচিয়াৰ হ'ব লাগিব ঠিক আছে এটাতকৈ বেছি অপশ্যন যদি সিলেক্ট কৰে কিন্তু আপোনাক এইটো ভুল বুলি ধৰা হ'ব ঠিক আছে চেক নহয় কেণ্ডিডেট শুড ইউজ ব্লু অৰ ব্লেক বল পেন ফৰ ফিলিং দ্য OMR আনচাৰ शीट এণ্ড নেচেচাৰী ৱৰ্ডছ তো ব্লু আৰু ব্লেক পেনে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আপুনি OMR sheet ফিল আপ কৰাৰ কাৰণে তো এতিয়াৰ পৰা OMR sheet ফিল আপ কৰিব পাৰে OMR sheet মই টেলিগ্ৰাম চেনেলত অলৰেডি দি আছে লাগিলে মই আজি আৰু এটা OMR sheet আপলোড কৰি দিম এইটো প্ৰিণ্ট আউট কৰি আপোনালোকে ঘৰত প্ৰেক্টিছ কৰক ধুনীয়া ব্লু পেন অৰ ব্লেক পেন যিকোনো ল'ব পাৰে ঠিক আছে 10 নম্বৰ পইণ্ট কেণ্ডিডেটছ শুড অল নেচেচাৰী ৰাফ ৱৰ্ক অন দ্য কুৱেশ্যন বুকলেট যদি কিবা ৰাফ ৱৰ্ক কৰিব লাগিব ডেফিনেটলি এই ৰাফ ৱৰ্কখিনি ক'ত কৰিব পাৰিব কুৱেশ্যন বুকলেটৰ কাষতে যিটো স্পেচ দিয়া থাকিব ঠিক আছে ৰাফ ৱৰ্ক শুড নট ডান OMR sheet অৰ এনি আদাৰ পেপাৰ যদি বেলেগ এখন পেপাৰ এক্সামৰ পৰা বিচাৰি লয় বা নিজে লৈ যায় কেৰি কৰি সেইটো কিন্তু আপোনাক ডিছকুৱালিফাই হৈ যাব এক্সামৰ পৰা আপুনি বেলেগ পেপাৰত বা OMR sheetত এইবোৰ কাম কৰিব নোৱাৰে ৰাফ ৱৰ্ক কুৱেশ্যন পেপাৰতে কৰিব ইফ এনি ৰাফ ৱৰ্ক অৰ অভাৰ ৰাইটিং ডান ঠিক আছে তেনেহ'লে আপোনাক কিন্তু হেৰি কৰা নহ'ব ঠিক আছে আনচাৰ शीट চেক কৰা নহ'ব মানে লোৱাই নহ'ব জমাই লোৱা নহ'ব 11 নম্বৰ পইণ্ট এট দ্য এণ্ড অফ দ্য এক্সামিনেশ্যন অল দ্য কেণ্ডিডেটছ উইল হেভ টু ছাবমিট দেয়াৰ OMR sheet এণ্ড কুৱেশ্যন বুকলেট আৰু OMR sheet ইনভেজিলেটৰক ছাবমিট কৰিব লাগিব এক্সাম শেষ হোৱাৰ পিছত এণ্ড অলছ' উইল হেভ টু চাইন ইন দ্য ফৰ্ম নম্বৰ 8 টু বি গিভেন বাই দ্য ইনভেজিলেটৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হৈছে কি যে এক্সাম শেষ হোৱাৰ পিছত OMR sheet আৰু কুৱেশ্যন বুকলেট ইনভেজিলেটৰত দিয়াৰ লগে লগে ফৰ্ম নম্বৰ 8 এখন আছে সেইটো ইনভেজিলেটৰ কাষতে থাকিব লগতে থাকিব তো এইটোত আপুনি চাইন কৰি আহিব লাগিব তো ফৰ্ম নম্বৰ 8খন আপুনি চাইন নকৰাকৈ এক্সামৰ পৰা বাহিৰ হৈ নাহিব ইয়াত ক্লিয়াৰলি লিখিছে আদাৰৱাইজ হি শ্বি শ্বেল বি ট্ৰিটেড এজ এবচেণ্ট নহ'লে কিন্তু আপোনাক এবচেণ্ট হিচাপে বুজোৱা হ'ব তো ফৰ্ম নম্বৰ 8 মাষ্ট বি সেইটো প্ৰত্যেকক কৈছোঁ মাষ্ট বি ফৰ্ম নম্বৰ 8টো ছিগনেচাৰ কৰিয়ে আহিব এইখিনি কথা যিসকলে গম নাপায় ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ এক্সামৰ পিছত মই বহুত এনেকুৱা কেণ্ডিডেটছ পাইছোঁ ছিগনেচাৰটো ভুলকৈ কৰে ফৰ্ম নম্বৰ 8খন ফিল আপ নকৰাকৈ আহি যায় বুজি পাইছে বহুত তেনেকুৱা ঘটনা ঘটে তো চব চেণ্টাৰত নহয় যিবোৰ অকণমান বেকৱাৰ্ড কিছুমান থাকে নহয় চেণ্টাৰ সেইবোৰত কিছুমান ঘটনা এনেকুৱা ঘটে তো কেণ্ডিডেটছ শুড নোট এজ পাৰ দ্য ছেকশ্যন 10 আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ তো এইখিনি আৰু মেইনলি আছিলে আজি ইছ্যু হোৱা প্ৰেছ নোট হয় এইখন ঠিক আছে তো এই প্ৰেছ নোটত মেইন কথাবোৰ আলোচনা কৰা হৈছে যে কেতিয়া এক্সাম হ'ব আৰু বাকী কেনেকৈ আপুনি কি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগিব চ' এইখিনি ফ'ল' কৰক আৰু বাকী যিহেতু সময় নাই মক টেষ্টটো দিয়ক আৰু মেথছত যিহেতু 35 নম্বৰ আছে হায়াৰ ছেকেণ্ডেৰী লেভেলত 30 নম্বৰ আছে আপোনাৰ মেট্ৰিক গ্ৰেজুৱেট লেভেলত তো অহা ছানডে যিটো ফ্ৰী মক টেষ্ট সেইটো এটেম্প কৰক সকলোৱে তো টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আছে টেলিগ্ৰাম চেনেলত জইন কৰক তাত গোটেই প্ৰচিডিউৰখিনি গম পাব কেনেকৈ এক্সামটো দিব লাগিব ঠিক আছে আৰু ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক যিসকলে এতিয়ালৈকে গম পোৱা নাই ঠিক আছে আৰু বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আপকামিং যদি মই আৰু কিবা মক টেষ্ট হেৰি কৰোঁ তেতিয়া এইখিনি মই জনাই দিম আৰু মডেল পেপাৰো বনাই আছোঁ মডেল পেপাৰখিনিও দিয়া হ'ব ইউটিউব চেনেলতে তো বাকী ছাবস্ক্ৰাইব কৰি ৰাখিবা যিসকলে নতুন আছে থেংক ইউ ছ' মাছ